টু হাই এভৰিৱান আৰবি ব্লগৰ আন এটা মহ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আছোঁ মহমাৰী পামলে আৰু ভদ্ৰকোচ বুলি কয় তেখেতৰ নামটো। তেখেতৰ মহ এটা আছে, খুব ধুনীয়া এটা মহ, বগা মহ। চাই লওক আৰু ভিডিঅ'টো বেছি দেৰি নকৰোঁ, আৰম্ভ কৰি দিওঁ। আৰু এয়া চাই লওক, ভদ্ৰকোচৰ এই মহটো একদম পুৰা বগা এটা মহ, বগা একদম মাগু বৰণীয়া। আৰু এইটো এটা আছে, এইটো অলপ সৰু হ'ব, আৰু মহটো অকমান লেতেৰা হৈ আছে। আৰু এই আমাৰ বাইদেউ আছে, বাইদেউ আপোনাৰ নামটো ক'ব। এনে মহটো আনা কিমান দিন হৈছে? মই এইটো এয়া জন্মগত ঘৰ হয় ন? যুঁজাব নিয়ে? যুঁজাব নিয়ে। ক'ত ক'ত? দীঘলপৰি নিয়ে, ভূবন্ধাত, এইফালে মানি কি বুলি কয় ভূঞাগুৰি চাগুৰি গোটেই অঞ্চলত লৈ গৈ চাগে। বৰশী বান্ধাত, ভূবন্ধাত, কাহিবাৰীত। আৰু এবাৰ লৈ যাব? নিব। অঁ ঠিক আছে, ধন্যবাদ। আৰু চাই লওক মহটো, এইটো এটা আছে সৰু মহ। এইটো কেইদাঁত হৈছে? এইটো দুদাঁত হৈছে মহটো, আৰু সেইটো 4 দাঁত। ভিডিঅ'টো বেছি দীঘল নহয় বাৰু, এটা সৰু ভিডিঅ' হ'ব। আৰু ইমান দূৰ বাট আহিলোঁ যেতিয়া, গতিকে এইটো ভিডিঅ'টো বনাই লৈ যাওঁ বুলি ভাবিলোঁ। মহমাৰী পাম বুলি কয় আৰু দীঘলবৰীৰ পৰা 2 কিলোমিটাৰমান বাট আপোনালোকে সোমাই আহিব। আৰু তাতে এটা ইটা ভাটা পাব। ইটা ভাটাটোৰ পৰা অকণমান আহিলে পূবত এই মহটো পোৱা যায়। মহটো ধুনীয়া মহ, একদম 4 দাঁত হৈছে। মাৰিব নাই আৰু এইপিনে ঘাঁহৰ আকাল নাই। ই পুৰা কাৰা আছে, এইটো 2 দাঁত হৈছে। ই তামান কাৰা মহটো। আৰু আজিৰ ভিডিঅ'টো এইটোৱে আছিলে, এটা একদম সৰু ভিডিঅ'। আৰু আপোনালোকে চাই কেনেকুৱা পালে জনাব নাপাহৰিব। যদি ভাল লাগিছে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আহি আছোঁ আন এটা মহৰ ভিডিঅ'লৈ। চাই থাকিব আৰবি ব্লগছ।